বিয়া আছিলে টকা থৈছিলো ছোৱালীজনী কাণৰ উপাৰ্জন ৭০,০০০ টকা আৰু ফুলি ৪যোৰ আৰু ২যোৰ আৰু চেন আঙঠি ২যোৰ দৰা কাৰণে আৰু ৩ মাহ ৪ মাহ আছে বিয়া দিবলৈ চব চোৰ লৈ গ'ল। ঘৰটোত এনেকে খুলিছা নেকি? চব বস্তুটো বেয়া হ'ল চাগে। থৈ দিয়ক। পানী আছে এই আমাৰ পদূলিটোতে পানী আছে আমাৰ দুৱাৰ মুখতে সিপিনেদি পৰা মায়ে কেনেকে যাব পাৰিব সেইফালে যাব। পানী হওঁতে লোকৰ ঘৰত গৈছিলোঁ। আমাৰ ঘৰৰ ওচৰত চট ঢলাই ঘৰ আছিলে, সিহঁতৰ ঘৰতে গ'লো। অহাৰ পাছত দেখিছোঁ একো নাই। ছোৱালীজনী সোণৰ বস্তু টকা পইচা কাণৰ কাৰণে থৈছিলোঁ চব লৈ গ'লো। ফুলি আছিলে ৪যোৰ চেন আছিলে আৰু আঙঠি ২যোৰ আছিলে আৰু খাৰু ২যোৰ আছিলে। একোৱেই নাই নহয়। কেছ পইচা ৭০,০০০ আছিলে। আপোনাৰতো ১৫ লাখকৈ ওপৰ যাব। আজিকালিতো সোণৰ বস্তুটো বহুত দাম ন। আপোনাৰ মোৰ বিয়াৰ বাবে যিখিনি অলংকাৰ মা দেউতাই গোটাই ৰাখিছিলে সেইখিনি চুৰি হৈ গ'ল। লগতে ধনো আছিলে, ধনখিনিও চুৰি হৈ গ'ল। অপাৰেশ্যন এটাৰ কাৰণে গোটোৱা হৈছিলে। ৭০,০০০ মান আছিলে। অলংকাৰ ১০ লাখৰ ওপৰত। মোৰ বিয়া আছিলে নৱেম্বৰ ডিচেম্বৰ মাহটোতে আছিলে।